খুব এটা ভাল কথা একচুৱেলি কালিতে ওলাই আহিলে আৰু আজি আমি কাম আৰম্ভ কৰি দিলোঁ ইয়াতে বহুতখিনি মানুহ গোট খাইছে আজি আমি যিহেতু ইয়াতে অফিচ এটা আজি অপেনিং হ'ল চ' আমি আজিৰ পৰা কাম ষ্টাৰ্ট কৰি দিছোঁ আজি এতিয়া আমি লাহে লাহে ঠায়ে ঠায়ে গৈ আমি অফিচবোৰ অপেনিং কৰিম ৰাইজকো জনাম আমাৰ টাৰ্গেটটো কি আমি কি বিচাৰিছোঁ তেওঁলোকে জনাটো খুব বেছি জৰুৰী কিছুমান ঠাইত আমি দেখিছোঁ ৰাইজে বহুতখিনি মানুহে চেঞ্জেছ বিচাৰিছে কিন্তু ৰাস্তাটো বিচাৰি পোৱা নাই যে আমি কেনেকৈ কৰোঁ তো আমি সেই তাতে চুবলৈ আমি বিচাৰি আছোঁ তাতে টাচ কৰিব বিচাৰি আছোঁ ৰাইজৰ লগত সহযোগ কৰি আছোঁ তেওঁলোকৰ প্ৰব্লেমছখিনি জানিব বিচাৰি আছোঁ কেনেকৈ কৰিলে সমাধান কৰিব পাৰোঁ তেওঁলোকৰ লগত ডিছকাছো কৰি আছোঁ আমি অকল কথাৰ ৰাজনীতি নহয় আমি কামৰ ৰাজনীতি কৰিব বিচাৰিছোঁ চ' সেইটো কাৰণে আমি আগবাঢ়ি আছোঁ লাহে লাহে চ' আৰু ভালো লাগিছে আজি ইমানখিনি ৰাইজে যোগদান কৰিব লাহেকৈ এতিয়া মই দেখাততো 80-70 মানুহ ইয়াতে গোট খাইছে লাহে লাহে আৰু আহি আছে মানুহসকল চ' ভাল লগা এটা কথা আৰু বহুত বেছি আশাবাদী যিহেতু মই একবাৰ ইলেকশ্যন খেলি জিকিছোঁ চ' মই কেতিয়াও আশা এৰি নিদিওঁ আৰু কৰিবলৈ আমাৰ বহুত আছে আমাৰ টিমটো বহুত বেছিকৈ লাগি আছে আৰু যেতিয়া আমি ৰাইজৰ মাজত সোমাওঁ আমি এই ৰাইজক চাইহে আমি মানে জাজ কৰোঁ যে আমি কিমানখিনি উৎসাহিত কাৰণ ৰাইজে আমাক উৎসাহটো দিয়ে আমি নিজে নিজে একদম কথা কৈ আগবাঢ়ি যোৱা মানুহ নহয় আমাক ৰাইজে বিচাৰে আৰু ৰাইজৰ মুখৰ হাঁহি চাহিহে আমি হাঁহিম আৰু এতিয়া যিহেতু আমি গম পালোঁ গৰাখহনীয়াৰ কামটো ইয়াতে বহুত মানে বেছি সমস্যা ইয়াতে হৈ আছে তো তাৰ কাৰণে আমি বেছিকৈ গুৰুত্ব দিম আৰু ছেকেণ্ড কথা স্কুল হওক স্বাস্থ্য ব্যৱস্থা হওক আমাৰ ইয়াতে ইমান ভাল নহয় আমি যিমানখিনি বিচাৰোঁ বা আমাক যিমানখিনি লাগে তো সেইখিনিৰ কাৰণে আমি গুৰুত্ব দিম যিহেতু ইয়াতে স্কুল আছে কিন্তু আমাক অকল থাকিলেই নহয় কামটো হ'ব লাগিব মানুহক যেনে খাবলৈ দিলে অকল খোৱাটো নালাগে খোৱাটো টেষ্টি হ'ব লাগে একচুৱেলি তো আমি লগা হ'লে খানাই কম দিম কিন্তু টেষ্টি হ'ব লাগে খোৱাটো এটলিষ্ট গাত লাগিব লাগে চ' সেইটোৱে আৰু চেঙা সমষ্টিত এটা আমাৰ আম আদমি পাৰ্টিৰ কাৰ্যালয় উদ্বোধন কৰা হ'ল কাৰণ আমি এটা পলিটিকেল পাৰ্টি ডেফিনেটলি আমি ইলেকশ্যন খেলিব লাগিব ইতিমধ্যে আমি লোকসভা ইলেকশ্যন অসমত শেষ হৈছে গতিকে আমি নেক্সট যি ইলেকশ্যন আহিব লগা আছে চিধা কথা ভাই ইলেকশ্যন আহিব লগা আছে পঞ্চায়ত ইলেকশ্যন আৰু এছেম্বলি ইলেকশ্যন এই ইলেকশ্যনবিলাকত আমি যে পাৰ্টিচিপেট কৰিব লাগিব সেইকাৰণে আমি এতিয়া প্ৰত্যেকখন সমষ্টিতে আমি একোটা আমাৰ কাৰ্যালয় উদ্বোধন কৰা হ'ব 126টা সমষ্টি 126টা কাৰ্যালয় উদ্বোধন কৰা হ'ব চেঙা সমষ্টি কাৰ্যালয় এইটো হ'ব তেনেকৈ আমি 126টা সমষ্টি 126টা কাৰ্যালয় হ'ব ইয়াৰ পিছত আপোনাৰ পৰিকল্পনা কি হ'ব আমি নিজকে এতিয়া আজি চেঙা সমষ্টি বুলি ক'ব গ'লে আজি আমাৰ মানুহক আমাৰ যিসকল সদস্য আছে আহ্বান জনাইছোঁ তেখেতসকলে মানুহৰ ঘৰে ঘৰে যাওক আম আদমি পাৰ্টিৰ বিষয়ে কওক জাৰুৰ বিষয়ে কওক দিল্লী পাঞ্জাৱত কি আমাৰ যদি কৰিব পাৰিছে এই বিষয়ে কওক আৰু তেওঁলোকৰ কি সমস্যাসমূহ পৰা বিভিন্ন ৰাজনৈতিক দলে শাসন কৰিলে তাৰে ভিতৰত অসমৰ চেঙা বিধানসভা সমষ্টি এটা অন্যতম সমষ্টি এই সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ পৰা বিধায়ক হৈছে যদিও চেঙা সমষ্টিৰ কোনো ধৰণৰ উন্নয়নমূলক কাম হোৱা নাই আৰু ইয়াৰে যিটো বহুত সমস্যা আছে ইয়াতে কিন্তু আম আদমি পাৰ্টি ৰাষ্ট্ৰীয় দল এটা এই ৰাষ্ট্ৰীয় দলক চেঙা সমষ্টিৰ ৰাইজে ৰাষ্ট্ৰীয় দলক আঁকোৱালি লৈছে আম আদমি পাৰ্টিৰ প্ৰতি তেওঁলোকে আকৃষ্ট হৈছে আৰু তেওঁলোকৰ মানে আৱেগ মৰ্মে তেওঁলোকৰ যি মানে আৱেগ এই আৱেগ মৰ্মে তেওঁলোকৰ যি উৎসাহ উদ্দীপনা এইটোৰ মৰ্মে চেঙা সমষ্টিৰ যি কেন্দ্ৰীয় কাৰ্যালয় সমষ্টিভিত্তিক কেন্দ্ৰীয় কাৰ্যালয় আজি উদ্বোধনী কৰা হ'ল ইয়াতে প্ৰায় 1000মান কৰ্মী আজি উপস্থিত ইয়াতে হৈছে আৰু যোগদান আমাৰ পৰ্বটো এতিয়া হ'ব আপোনালোকে নিশ্চয় চাইছে যে চেঙা সমষ্টিৰ যে ৰাইজে ইমান উৎসাহ উদ্দীপনাৰে আমাৰ ইয়াৰ পৰা বিধায়ক বনায় কিন্তু তাৰ বিনিময়ত তেওঁলোকে শূন্য উন্নয়নৰ ক্ষেত্ৰত শূন্য পায় আৰু যাৰ কাৰণে আম আদমি পাৰ্টি দিল্লী আৰু পাঞ্জাৱৰ চৰকাৰৰ যি উন্নয়নৰ গতি সেই গতিৰ তেওঁলোকে চাইছে তেওঁলোকে সেই গতি চাই কিনে আম আদমি পাৰ্টিৰ প্ৰতি চেঙা সমষ্টিৰ ৰাইজে আকৃষ্ট হৈছে সেই আকৃষ্ট হৈ আজি চেঙা সমষ্টিৰ মানুহ আম আদমি পাৰ্টিৰ প্ৰতি তেওঁলোকে ঢিল দল ভাঙি যোগদান কৰি আছে